হয় সমাগত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৌল মন্দিৰসমূহত দেখিবলৈ পোৱা গৈছে উদযাপন সমিতিৰ ব্যস্ততা আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ কমলপুৰৰ যি দিগিনপাৰ শ্ৰী শ্ৰী জগতধাত্ৰী দৌল উৎসৱ উদযাপন মন্দিৰত মোৰ সহযোগে দেখুৱাইছে দিগিনপাৰস্থিত যি ঐতিহ্যমণ্ডিত জগতধাত্ৰী শ্ৰী শ্ৰী জগতধাত্ৰী দৌল উৎসৱ উদযাপন সমিতি যিহেতু অইন বছৰৰ দৰে এইবেলিও তেখেতসকলে যি গৌৰৱ উজ্জ্বল আচলতে 100টা বৰ্ষ গৰকিছে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে জগতধাত্ৰী দৌল উৎসৱ উদযাপন সমিতিয়ে এইবাৰ দৌল উৎসৱ কিয়নো যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই স্থানত আহি ভক্ত আহি উপস্থিত হ'বহি যিহেতু মাজত মাত্ৰ কেইটামান ঘণ্টাহে বাকী আছে মোৰ সৈতে উদযাপন সমিতিৰ লোক এগৰাকী উপস্থিত আছে যিহেতু গৌৰৱ উজ্জ্বল 100টা বছৰ গৰকিছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী কি ক'ব খুব ভাল লাগিছে আমি আনন্দমৰে আমি আমাৰ এই যে শতবাৰ্ষিক অনুষ্ঠানটো আমি উদযাপন কৰিবলৈ ওলাইছোঁ আমাৰ মহিলাবিলাকে আমাৰ পিঠা পনা ফুৰিছে আমাৰ গাঁৱৰ ৰাইজ মিলি আমাৰ বিভিন্ন স্বেচ্ছামূলক কাম কৰি আছে এটা খুব ভাল লগা পৰিৱেশ আমি ইতিমধ্যে আমি এটা এই শতবাৰ্ষিকীৰ লগত মানে সংগতি ৰাখি আমাৰ যিটো দৌল মন্দিৰটো আছিলে সেইটো আমি অলৰেডি অৰ্ধনিৰ্মিত হৈ আছে আমি সেইটো বনাইছোঁ নতুনকৈ হয়তো এতিয়া ওলোৱা নাই সেইটো বহুত বাজেটৰ কথা প্ৰায় 15 পৰা 20 লাখ টকা লাগিব আৰু প্লাছ আমি এইটো খুব ভাল লগা পৰিৱেশ আৰু প্ৰতিদিনে আমি আমাৰ কাৰ্যসূচী আছে আমাৰ 4দিনীয়া কাৰ্যসূচীৰে আমি দৌল উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ এটা ভাল লগা মুহূৰ্ত আৰু আমি ভাবা নাছিলোঁ যে আমি এই অনুষ্ঠানটোৱে আমি এটা শতবাৰ্ষিকী গঢ়িব পাৰিম বা এনে ধৰণৰ অনুষ্ঠান এটা উদযাপন কৰিবলৈ মানে পাৰিম কিন্তু কথা হ'ল গমেই নাপাওঁ কেনেকৈ আমাৰ উদযাপনটো হ'ব বা হৈ আছে আমি এটা খুব আনন্দ মনেৰে আমি কামখিনি কৰি আছোঁ আৰু সেইখিনি ভক্তৰ যথেষ্ট সঁহাৰি মোটামুটি বহুত মানুহ আমাক নিজে আমাক হেৰি কৰিছে ইয়াত ডোনেট কৰিছে আৰু খুব ভাল লাগিছে আৰু এবাৰ প্ৰায় 6 পৰা 7 লাখ টকামান বাজেট হ'ব আৰু আমাৰ 6-7 লক্ষাধিক টকাৰ যি ব্যয় সাপেক্ষে এইবাৰ যি উদযাপন কৰিব জগতধাত্ৰী শ্ৰী শ্ৰী দৌল উৎসৱ উদযাপন সমিতিয়ে মোৰ সৈতে সভাপতিগৰাকী উপস্থিত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ মাজত মাত্ৰ কেইটামান মুহূৰ্তহে বাকী 100টা বছৰ গৰকিছে এইবাৰ জগতধাত্ৰী শ্ৰী শ্ৰী দৌল উৎসৱ উদযাপনে কি ক'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আচলতে শান্তি সম্প্ৰীতি একতাৰ দোলেৰে আমি এই দিগুনপাৰবাসীয়ে এই যে শ্ৰী শ্ৰী জগতধাত্ৰী শতবাৰ্ষিকী দৌল মহোৎসৱ এই দৌল মহোৎসৱটো অতি আনন্দ অতি উলাহ মালাহেৰে আমি পালন কৰিবলৈ সক্ষম হৈছোঁ আমাৰ সকলোবিলাক প্ৰস্তুতি বৰ্তমান তুংগত উঠিছে সেইটো লৈ আমাৰ চিন্তা নাই যিসকল অন্তত দাতাসকলে আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু আমিও তেখেতসকলক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ বৰ্তমান আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্তহে বাকী এতিয়া ব্যস্ততা প্ৰায় সাজু কৰি তোলা হৈছে সকলো ব্যৱস্থাপনা আয়তীসকলে ইতিমধ্যে আপ্যায়ন কৰিবলৈ পিঠা পনা বনাইছে যিহেতু এইবাৰ যি কমলপুৰৰ ঐতিহ্যমণ্ডিত দিগিনপাৰ যি জগতধাত্ৰী দৌল উৎসৱ উদযাপন সমিতি আছে যিহেতু 100 বছৰ তেখেতসকলে এইবাৰ উদযাপন কৰিব সেয়েহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে